নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' আপোনালোকৰ মাজলৈ এতিয়া মই শ্বেয়াৰ কৰিব ওলাইছোঁ। মানে আপোনালোকে ভিডিঅ'টো চাই হাঁহি উঠেনে খং উঠে আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ কি মানে ভিডিঅ'টো দেখি মানে কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাই দিব। মোৰ এনেকুৱা লাগিছে, আমাৰ নিচিনা সৰু মানুহবিলাকে বাৰু ভুল কথা ক'লে বা ভুল কৰিলে অকণমান মাৰি ল'ব পাৰি, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি এইবিলাক কথা কয় অকণমান হজম কৰিব টান হয়। অলপ দিন আগতে তেওঁ শ্বাহৰুখ খানক চিনি নাপাওঁ বুলি কৈছিল, যিজন চেলিব্ৰিটিক সৰু বাচ্চাও কিজানি চিনি পায়। আকৌ এতিয়া শুনিবলৈ পাইছোঁ তেওঁ হেনো নিতুপনি শইকীয়াক চিনি নাপাওঁ বুলি কৈছে। প্ৰতিদিন টাইমৰ নিউজ নাচাওঁ বুলি কৈছে, মানে নেজানে বুলিও কৈছে। এইবিলাক অলপ শুনিলে অলপমান মানে কেনেকুৱা লাগে, হজম কৰিব অকণমান টান হয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, চালে সবিশেষ গোটেই গম পাই যাব। কি বুলি সভা কৰিছে? কোন নিতুমণি শইকীয়া মানে কোন হয়? মইতো প্ৰতিদিন নাচাওঁৱে, মই জিন্দগীত প্ৰতিদিন দেখাই নাই। আৰে ভাই, আপুনি কৈ আছে টিভিটোতো মই চাব লাগিব। এইটো টিভি হ'ল অসমৰ লাষ্ট TRP, তো মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড TRP চেনেল চাওঁ। লাষ্ট TRP চেনেল কোনে চাব? চাব নেকি কোনোবাই? ফাৰ্ষ্টটো চাব, ছেকেণ্ডটো চাব। এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ডত কি ওলাইছে এইটো কওক। শ্ৰীভূমিত দেখা গৈছে যে ট্ৰাফিক সমস্যা। আৰু কৰিমগঞ্জৰ নাম শ্ৰীভূমি মই দিয়া নাই, ৰবীন্দ্ৰনাথ ঠাকুৰ দিছে। তো এই মানুহজন রবীন্দ্রনাথ ঠাকুরের উপরের মানুষ নাকি? এই যেটা মানুষের আপনারা নাম কয়েছি, এটা কি নোবেল বঁটা পাইছে? কি বঁটা পাইছে? অত বড় বিজ্ঞানী হয়ে গেল রবীন্দ্রনাথ ঠাকুরকে চ্যালেঞ্জ করার জন্য। বাবা রে বাবা, ওনাকে আমি এই জায়গায় প্রণাম করেছি। নির্বাচনের পূর্বে করিমগঞ্জের জন্য